জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ' আমি লৈ আহিছো 21 নৱেম্বৰ 2024 বৃহস্পতিবাৰৰ বিষয়ে। আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি পৰিব আৰু মাহটো আঘোণ মাহ আপোনালোকে জানে। আৰু আজি নক্ষত্ৰ পৰিব পুষ্য নক্ষত্ৰ আৰু ক্ৰমে অশ্লেষা নক্ষত্ৰ। আৰু কৰণ পৰিব ক্ৰমে বনিজকৰণ ও বৃষ্টিকৰণ আৰু যোগ পৰিব ক্ৰমে শুক্ল যোগ আৰু ব্ৰহ্ম যোগ। আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ। আজি অভিজিত মুহূৰ্তটো হ'ব আপোনালোকৰ ৰাতিপুৱা 11:45 পৰা 12:28 দুপৰীয়ালৈকে। আৰু ৰাহু কালটো হ'ব 1:26 দুপৰীয়াৰ পৰা 2:46 আবেলিলৈকে। আৰু আজি দিশফুলটো থাকিব দক্ষিণ ফালে। এতিয়া আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে অকণমান কিছুমান এনেকুৱা ক্ষেত্ৰ যিবিলাক নেকি ধৰক মানুহক আপোনালোকে আগতীয়াকৈ কৈ দিয়াটো ঠিক নহয় বা সকলোকে জনাজাত কৰাটো ঠিক নহয়। তেনেকুৱাবিলাক ক্ষেত্ৰত অকণমান আপোনালোকে ভালকে চাই চিতি ডিল কৰিব বা কথা পাতিব বা মানুহৰ লগত কিবা এটা বস্তু আলোচনা কৰিব। কাৰণ তাৰ পৰা আপোনালোকৰ তেনেকুৱাবিলাক বস্তু বেছি মানুহক কৈ দিয়াৰ কাৰণে বা খুলি কোৱাৰ কাৰণে কিবা প্ৰব্লেম হ'ব পাৰে বা কিবা আপোনালোকে উপলঙাৰ পাত্ৰ হ'ব পাৰে, যিকোনো আপোনালোকৰ প্ৰব্লেম আহি পৰিব পাৰে। আৰু আজিৰ দিনটোত বিশেষ একো শুভ কাম আপোনালোকৰ কাৰণে কৰাটো ভাল নহ'ব। আৰু নিৱেশ আদিৰ কাৰণেও আজিৰ দিনটো শুভ বুলি ক'ব নোৱাৰি। এতিয়া আহকচোন আমি বৃষৰ কাৰণে আলোচনা কৰিম। বৃষৰ কাৰণে কিন্তু যিকোনো পৰাক্ৰমৰ কাৰণে সেইটো লাগিলে শাৰীৰিক কষ্ট হওক লাগিলে মানসিক হওক সকলো ধৰণৰ পৰাক্ৰম আপোনালোকৰ কাৰণে ফলদায়ী দেখা গৈছে। বিদ্যাৰ্থী খেলুৱৈ বা যিকোনো নতুন বস্তু শিকি থকা লোকসকলৰ কাৰণে শুভ দেখা গৈছে। যাত্ৰা কৰি ব্যৱসায় কৰা সকলৰ বাবে শুভ দেখা গৈছে। আৰু আপোনাৰ যিটো এনাৰ্জি লেভেলটো আজি পুৰা বনি থাকিব মৰ্ণিঙৰ পৰাই। গতিকে আপোনালোকে দিনটোত যদি এলাহ নকৰে আৰু নিজৰ যদি যিটো ধৰক আপোনালোকৰ লক্ষ্য তাত যদি ফ'কাছটো বনাই ৰাখে তেতিয়াহ'লে গোটেইবিলাক কাম আপোনালোকে বিচৰা মতে হোৱা যেন দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো নিৱেশ আদিৰ কাৰণে ভাল নহয়, যিকোনো গ্ৰুপ ডিছকাশ্যনৰ কাৰণে ভাল নহয়। বৈবাহিক ক্ষেত্ৰত অকণমান সাৱধান আপোনালোকে হ'ব লাগিব। বিবাদ আদিৰ সম্ভাৱনা দেখা গৈছে, সেইকাৰণে সাৱধান হ'বলৈ কোৱা হৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকে পইচা পাতিৰ কিবা লেনদেন বা পইচা পাতিৰ বিষয়ে কথা পাতিব লাগে, নিজৰ বিকাশৰ অৰ্থে যিমানখিনি ধৰক আপোনালোকৰ কৰিবলগীয়া থাকে তেনেকুৱা কামবিলাকৰ ক্ষেত্ৰত, যিকোনো সন্ধি টাইপৰ কামবিলাকৰ ক্ষেত্ৰত, মুঠতে তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে আপোনালোকৰ দিনটো আজি শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু পইচা পাতি নিৱেশ কৰাৰ কাৰণে ভাল নহয়। লগতে আপোনালোকৰ পইচা পাতিৰ লগত ৰিলেটেড যিকোনো সমস্যা, যিকোনো চিন্তা আপোনালোকৰ আজিৰ দিনটোৰ সমস্যাৰ কাৰণ বনিব পাৰে। লগতে আপোনালোকৰ ৰিলেশ্যনশ্বিপ বিলাকত অকণমান গণ্ডগোল লাগিব পাৰে। সেইটো লাগিলে ঘৰুৱা হওক লাগিলে বাহিৰা হওক, বন্ধু বৰ্গৰ মাজতে হওক লাগিলে হাজবেণ্ড ৱাইফ বা অন্য বংশ পৰিয়ালৰ লগতে হওক। নিজৰ বাণীত আপোনালোকে সংযম কৰি চলিলে আপোনালোকৰ কাৰণে ভাল হ'ব। নিজৰ স্বাস্থ্যৰ আপোনালোকে কেয়াৰ ল'ব লাগিব। এতিয়া আহিব কন্যা ৰাশি। কন্যাৰ কাৰণে ভাল দেখা গৈছে পইচা পাতিৰ লেনদেনৰ ক্ষেত্ৰত, যিকোনো শুভ কামৰ ক্ষেত্ৰত, যিকোনো য'ত নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা পাৰ্চেণ্টেজ হ'লেও লাভ সোমাই আছে তেনেকুৱা কামৰ ক্ষেত্ৰত শুভ। প্ৰেম আদিৰ ক্ষেত্ৰত, সন্তান আদিৰ ক্ষেত্ৰত আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে যিকোনো কাগজীয়া কাম কৰাত অকণমান সাৱধান হ'ব নিজৰ কাৰ্যক্ষেত্ৰত। বাকীবিলাক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখা গৈছে। যিকোনো কাম বৰ বেছি উত্তেজিত হৈ নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। কথা কোৱা হওক, কামটো কৰা হওক, আপোনালোকে বেছি ব্যগ্ৰ হৈ নাথাকিব। নিজৰ মনটো শান্তি কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু বেলেগৰ আপুনি কোৱাতকৈও ধৰক বেলেগৰ কথা কি কৈছেনো ভালকে শুনি লৈ পেলাই একশ্যন ল'বলৈ যত্ন কৰিব। আৰু ধেমালি আদি কৰাৰ পৰা আজিৰ দিনটোত আপোনালোকে বাচিব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো ভাগ্যদায়ক কাম কৰা, যিকোনো আধ্যাত্ম ধৰ্মৰ লগত জড়িত কাম কৰা আৰু লগতে কাৰোবাক সহায় কৰা, কাৰোবাক ধৰক আপুনি ভোকত থকা মানুহৰ ভোক গুচোৱালে বা কোনোবা কিবা বিশেষ সমস্যাত আছে আপোনালোকে সহায় কৰিলে বা আপুনি নিজে সমস্যাত আছে ডিছকাশ্যনৰ মাজত আপোনালোকে কিবা এটা ঠিক কৰি ল'লে গোটেই ঘৰৰ পৰিয়ালৰ মাজত, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। যিকোনো বস্তু পাৰ্চেছ কৰাৰ কথাও আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে বাহন আদি চলোৱা ৰাতিৰ ফাললৈ বৰ এটা ভাল বুলি ক'ব নোৱাৰি। লগতে আপোনালোকে নিজৰ স্বাস্থ্যৰ অকণমান কেয়াৰ ল'ব লাগিব আৰু বাণীত আপোনালোকে সংযম কৰিব লাগিব। এইকেইটা কাম কৰিলে আপোনালোকৰ দিনটো ভালেৰে
পাৰ হৈ যাব আগৰ কথা পুৰণা কথা একদমেই নুলিয়াব উলিয়াই পেলাই কাজিয়াৰ সৃষ্টি আপোনালোকে যাতে নকৰে বা নহয় যাতে আপোনাৰ দ্বাৰা সেইটো আপোনালোকে চাব আৰু কিছুমান সৰু সৰু যিবিলাক নেকি এৰি দিলেও হয় ধৰক যিবিলাক কথাত নেকি লাগিব নালাগে অকনো লাগিবলগীয়া মানে কথাই নহয় সেইটো মানে কোনো ধৰক এনেকুৱা বস্তু নহয় যিটোৰ পৰা নেকি আপোনাৰ কিবা অসুবিধা হৈছে বা ক্ষয়ক্ষতি হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে এৰি পেলাই চলিবলৈ চেষ্টা কৰিলে ভাল হ'ব এতিয়া আহিব মকৰৰ কাৰণে আপোনালোকৰ যিকোনো সন্ধি ৰিলেটেড কাম কৰা নিজৰ বিকাশৰ লগত জড়িত থকা কামবিলাক কৰা নিজে নতুন কিবা এটা ধৰক প্লেনিং কৰি আছে বহুত দিনৰ পৰা মনে মনে আজি আপোনালোকে ফুটাই তুলিম বুলি ভাবিছে বা গ্ৰুপত ডিসকাস কৰিম বুলি ভাবিছে আপোনালোকে নিজৰ ডেইলি ৰুটিনত কিবা বিশেষ চেঞ্জ আপোনালোকে কৰিম বুলি ভাবিছে তাৰ কাৰণে শুভ দিন দেখা গৈছে এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো ডিসিশন লোৱা নতুন মন্তব্য আপোনালোকে সামূহিকভাৱে হওক বা নিজৰ মাজতে হওক আপোনালোকে প্ৰকাশ কৰা লগতে আপোনালোকে যিকোনো লোকক দেখি কাম এটা হাতত লোৱা বা লোকক দেখি কৰিম বুলি ভাবা এইবিলাকৰ পৰা আপোনালোকে বাচিব লাগিব লগতে বন্ধুক আপোনালোকে তলে তলে বহুতো মানুহ মানে বন্ধুৱে নজনাকে কিবা এটা বিশেষ এনেকুৱা এটা কাম কৰি পেলাই যিটো নেকি ধৰক বন্ধুৱে নজনাকে কৰে বন্ধুক জনাবলৈও নিবিচাৰে মানে বন্ধু বান্ধৱীৰ যিটো ৰিলেশন সেই ৰিলেশনটো বেয়া হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে কাকো আজিৰ দিনটোত নঠগিব ঠগাৰ কথা নেভাবিব তেতিয়া আপোনালোকৰ ভাল হ'ব লগতে আপোনালোকে ধেমালিৰ সুৰটো কাকো আপোনালোকে বেয়াকে নকব ধেমালি কৰোতে কিছুমানে বহুত বেয়াকে ধেমালি কৰি দিয়ে বেলেগ লোকৰ মানুহক ধৰক নিজৰ মানুহক নহয় সেই তেনেকুৱা কামবিলাক আজিৰ দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব কাৰণ কেতিয়া কোন কাৰ শত্ৰু বনি যায় কোনেও ক'ব নোৱাৰে এতিয়া আহিব মিনৰ কাৰণে নিজৰ সন্তানৰ লগত জড়িত নিজৰ প্ৰেমৰ লগত জড়িত নিজৰ প্ৰাৰম্ভিক শিক্ষাৰ লগত জড়িত বা সন্তানৰ শিক্ষাৰ লগত জড়িত বা সন্তানৰ বিকাশৰ লগত জড়িত যিকোনো বস্তুৰ লগত জড়িত বুদ্ধি বৃত্তিৰ লগত আৰু আমোদ প্ৰমোদৰ লগত জড়িত কামবিলাকৰ কাৰণে আজি আপোনালোকৰ দিনটো শুভ দেখা গৈছে আৰু লগতে আজি আপোনালোকৰ কিবা এটা বিশেষ নতুন আইডিয়া কক মানে বুদ্ধি কক উদয় হ'ব পাৰে বা শুভ কিবা এটা চিন্তা আপোনালোকৰ মনত উদয় হ'ব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে আজি দিনটোত এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটো ভালকৈ পাৰ কৰাই দিব আজি আপোনালোকে হালধীয়া মিঠাই 3জন মানুহক হালধীয়া ৰঙৰ ৰাজভোগ হওক বা যিকোনো এনেকুৱা হালধীয়া মিষ্টান্ন আপোনালোকে খুৱাওক 3জন মানুহক খুৱাওক লগতে আপোনালোকে গৰুক খুৱাওক আৰু লগতে ঘৰত নিজেও খাওক এই কামটো আপোনালোকে কৰক আৰু যিকোনো আপোনালোকে ঘৰৰ ওচৰৰ যিকোনো মন্দিৰ যিকোনো দেৱী দেৱতাৰ হ'ব পাৰে আপোনালোকে এগজি ঘিউৰ চাকি আগবেলা ভাগত জ্বলাই থৈ আহিব যাৰ ৰাশি ফলত বেয়া প্ৰভাৱ বুলি কোৱা হৈছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ